National Education Policy 2020. As we gather, Education, Shri Dharmendra Pradhan Ji, along with all distinguished guests and ministers, to kindly come forward and do the honor. I now request Dr. Vineet Joshi, Secretary Higher Education, to felicitate. जन्म लेती है। यही वजह है कि विश्व आज भारत को नई संभावनाओं की नर्सरी के रूप में देख रहा है। इस ऐतिहासिक नीति ছাত্ৰছাত্ৰীসকল তোমালোক পুনৰ নিজৰ নিজৰ আসনত বহিবা অন্য স্থানলৈ নাযাবা বাইদেউ উৰুলি দিব দেই ঢলাই দিয়া তলত থৈ দিয়া তাৰপিছত নাৰিকলটো তাতে বনাব কিহত ফুটাব নাৰিকলটো পাথৰ এটা হ'লে ভাল আছিল পকাটোত পাৰিব এই পাথৰ এটা ইফালে আছিলে এইটো আনি দেখোন অঁ আপুনি ধুনীয়াকৈ আমি এতিয়া সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ চিমেণ্ট চিচি টঙানীয়া আঞ্চলিক পঞ্চায়তৰ ভাইচ চেয়াৰমেন ৰুক্মিণী ঢাকাল বাইদেউক তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আছে এইখন বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত টাইং ছাৰক মহোদয় প্ৰমুখ্য কৰি সকলো গণ্যমান্য ব্যক্তিসকল মোৰ সন্মুখত আসনত বহি থকা বিভিন্ন বিদ্যালয়ৰ পৰা অৱগতকৰণ কৰা শ্ৰদ্ধাৰ শিক্ষক বন্ধুসকল আমন্ত্ৰিত অতিথিসকল সহযোগী বিদ্যালয়ৰ মুৰব্বীসকল মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱকসকল কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু কেতিয়াও পোৱা নাছিলোঁ গতিকে ইয়াৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ লগতে সেই গোটেইখিনি কাৰ্যকৰী কৰিবৰ বাবে যিখিনি প্ৰচেষ্টা হাতত লৈছে সেইবাবে আমি জুদাই সমষ্টিৰ বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিবই গতিকে বিদ্যালয়ৰ তৰফৰ পৰা এটা হাত চাপৰি তেখেতক আদৰণি জনাব লাগে আপোনাৰ অনুষ্ঠানত উপস্থিত আমাৰ অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ জনাই সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়া
আৰু আমাৰ আঞ্চলিক আমাৰ চেয়াৰমেন আমাৰ চিনাকি পেগু ডাঙৰীয়া আৰু আঞ্চলিক আমাৰ ডিমু পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰমুখে আমাৰ উপস্থিত আমাৰ যিটো অনুষ্ঠানত আমি এটা ইতিহাস কৰিব গৈ আছোঁ এই অনুষ্ঠানৰ আমাৰ মুৰব্বী আমাৰ প্ৰিন্সিপাল কুলি ডাঙৰীয়া ইয়াতে মেনেজিং কমিটিৰ আমাৰ প্ৰেচিডেণ্ট আমাৰ তায়ং ডাঙৰীয়া অলপ আগতে বক্তব্য আগবঢ়াই যোৱা আমাৰ প্ৰাক্তন প্ৰিন্সিপাল আমাৰ তায়ং ডাঙৰীয়া ইয়াতে উপস্থিত থকা আমাৰ বিভাগৰ বিল্ডিং ডিভিজনৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ লগতে বিল্ডিং ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত থকা এই অঞ্চলক ডিমৌ অঞ্চলক গঢ় দিয়া আমাৰ জ্যেষ্ঠ আই বোপাইসকল বিশিষ্ট ব্যক্তিসকল আৰু আজি এই বিদ্যালয়ত উপস্থিত থকা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল এক প্ৰকাৰ চমুকে ক'বলৈ গ'লে ইয়াত এটা সুন্দৰ নতুন একেবাৰে নতুন স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব গৈ আছোঁ ইয়াত যদি আমি চাওঁ 7 কোটি টকাৰ এই স্কুল বিল্ডিং গ্ৰাউণ্ড প্লাছ ফাৰ্ষ্ট ফ্ল'ৰ হ'ব ইয়াত কি থাকিব বুলি ক'লে এক প্ৰকাৰ চাবলৈ গ'লে ওপৰ তল মিলাই ক্লাছৰুম আপোনাৰ 10টা আছে কিন্তু লাইব্ৰেৰী ৰুম একেবাৰে 29 ফুট সাইজৰ লাইব্ৰেৰী ৰুম ডাঙৰ হল আছে কম্পিউটাৰ লেব 29 ফুট 30 ফুট সাইজৰ লেব আছে তাৰপাছত আপোনাৰ কেমিষ্ট্ৰি লেবৰেটৰী আছে বায়োলজি লেবৰেটৰী আছে মেথমেটিক্স লেবৰেটৰী আছে ফিজিক্স লেবৰেটৰী আছে বয়েজ কমন ৰুম বেলেগকৈ আছে গাৰ্লছ কমন ৰুম বেলেগকৈ আছে ইয়াতে প্ৰিন্সিপালৰ ৰুম বেলেগকৈ আছে ডাঙৰ ৰুম ৱেইটিং ৰুম আছে এটেচ বাথৰুম টয়লেট ভাইচ প্ৰিন্সিপাল ৰুম বেলেগকৈ আছে কোনোবাই প্ৰিন্সিপালক লগ কৰিব আহিলে স্কুলখনলৈ আহিলে ৱেইটিং ৰুম ৱেইটিং এৰিয়া আছে অফিচ ৰুমটো বেলেগকৈ আছে এটেচ বাথৰুম টয়লেট বেলেগ ষ্টাফ কমন ৰুম বেলেগ এনেকৈ গ্ৰাউণ্ড ফ্ল'ৰটো গাৰ্লছ টয়লেট বেলেগ বইজ টয়লেট বেলেগ ওপৰতো গাৰ্লছ টয়লেট বেলেগ বইজ টয়লেট বেলেগ সম্পূৰ্ণ এক প্ৰকাৰ চাবলৈ গ'লে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আজি ধেমাজি জিলাত ডন বস্কৰ নিচিনা স্কুলে দিব পৰা নাই ফ্ৰেঞ্চ লাইন নিচিনা স্কুলে দিব পৰা নাই তাতকৈ উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব গৈ আছোঁ তাৰ কাৰণে মই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদীজী আমাৰ আজি এই শিলান্যাসত নেতৃত্ব দিয়া আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক চবেই ধন্যবাদ দি এটা ডাঙৰ হাত চাপৰি বজাই দিব ভাল লাগিছে ইমান সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দিব আৰু এটা বস্তু ভাল লাগিছে আগত এনেকুৱা 7 কোটি টকীয়া বিল্ডিং 5 বছৰ 6 বছৰ লাগি যায় বনাবলৈ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই সব জেগাতে বিভাগক নিৰ্দেশ দিছে 1 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰি আমাৰ ল'ৰা ছোৱালীক পঢ়াৰ পৰিৱেশ কৰিবলৈ লাগিছে ভাল লাগে ন এবছৰৰ ভিতৰত হৈ গ'লে কিমান ভাল লাগিব হয়নে নহয় ভাল লাগিলে নহ'ব মই ইয়াৰ পৰা ৰাজহুৱাভাৱে মই ডিপাৰ্টমেণ্টক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আমাৰ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ পালন কৰি 1 বছৰৰ ভিতৰত কণ্ট্ৰেক্টাৰক দিনে ৰাতি কাম কাজ কৰাই আমি ইয়াত নতুন শিক্ষাবৰ্ষৰ ক্লাছটো ইয়াৰ পৰাই আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থা কৰিব লাগে আৰু
অকল কথাৰে নহয়। এইটো কোনোবাই ভাবিব পাৰে MLAৰ মন গ'ল কৈছে, এইটো নহয়। যিটো কাম আমি ফাৰ্ষ্ট ফেজত পাইছিলোঁ, অকাজান আৰু জোনাই হায়াৰ ছেকেণ্ডেৰী, এতিয়ালৈকে একদম এইকেইদিন শ্ৰদ্ধালয় হ'বই। শ্ৰদ্ধালয় হৈ ফাৰ্ষ্ট ফ্ল'ৰ আকৌ নিৰ্মাণ কাৰ্য 1 মাহৰ ভিতৰত আৰম্ভ হৈ যাব। আৰু তেখেতসকলে কণ্ট্ৰেক্টৰে মোক সিদিনা আহি কৈছে, ছাৰ আপোনাক জানুৱাৰীৰ প্ৰথম সপ্তাহত সেই স্কুলবোৰ আপোনাক চাবি আমি চমজাই দিম বুলি কৈছে। সিদিনা আমি CC প্ৰগ্ৰামটো আৰম্ভ কৰিলোঁ, ডিব্ৰু মিচিং হায়াৰ ছেকেণ্ডেৰীটো আৰম্ভ কৰিলোঁ। থাৰ্ড ফেজত আমি পালোঁ। আমি যিহেতু একেবাৰে সেইটো মূৰত এটা কৰিছোঁ, জোনাইত কৰিছিলোঁ, মধ্য অংশ বুলি আমি ডিমৌত বাছনি কৰি দিছিলোঁ, আৰু এটা একেবাৰে CC মুখত আছিলে। এইকাৰণে ডিমৌটো আজি যদি আমি আৰম্ভ কৰোঁ, ইয়াত বাৰিষাৰ কোনো কথা নাই, বৰষুণৰ ছিজনৰ কোনো কথা নাই। বিভাগক মই অনুৰোধ জনাইছোঁ, কণ্ট্ৰেক্টাৰক আজি আমি যিহেতু আধাৰিলা কৰিলোঁ, কাইলৈৰ পৰা কাম আৰম্ভ কৰিব কৈ দিব লাগে। চিধা চিধি কথা, বাৰিষাৰ পাত চাব নালাগে। জোনাইটো চাইছোঁ, সেইদিনা মই যোৱাকালি গৈ আহিলোঁ। চব ঢালাইতে কৰিব আৰু একদম জেনেৰেটৰ লগাই দিন ৰাতি নাই কৰি আছে। ফ্ৰণ্টিয়াৰ আমি আৰম্ভ কৰিছিলোঁ, ফ্ৰণ্টিয়াৰটো এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ আৰম্ভ হৈ গৈছে। কাম ফটাফট হ'ব লাগিব আৰু কোৱালিটি কাম হ'ব লাগিব। কিয় এইটো যিকোনো চৰকাৰী অফিচ বা ঘৰ নহয়, এইটো আমাৰ কণ কণ অসমৰ, ভাৰতৰ, আমাৰ দেশৰ ভৱিষ্যত কণ কণ ছাত্ৰ ছাত্ৰীয়ে বহি ক্লাছ কৰিবলগীয়া ৰুম। এইকাৰণে ক'তো ডিফেক্ট নথকাকৈ সুন্দৰভাৱে ৰদ, চবতকৈ ভাল কোৱালিটি, যেনেকৈ ডিপাৰ্টমেণ্টে লিখিছে, চিমেণ্ট হাই কোৱালিটি, চিমেণ্ট আপোনাৰ চেণ্ডেবল হওক, চিপছ হওক, বালি হওক, চবতকৈ ভাল কোৱালিটি আমি দিব লাগে বুলি মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ।